প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে ভইচ সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰৱ। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ। বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰপিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। মোৰ দেশৰ বাবে মই জীয়াই আছোঁ, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰণুৱা বনোৱা হালোৱা এই সকলোৰে মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ। তাৰমানে কথাটো হ'ল কি, আমি ৰাতিপুৱাৰ পৰা দেখি আছোঁ, কালি ৰাতিৰ পৰা দেখি আছিলোঁ যে অহাকালি কি কৰে। যে আমাৰ কংগ্ৰেছ অফিচ ইফালে, কংগ্ৰেছ অফিচৰ কাষতে আমাৰ বনাই থৈছে এইটো আমাৰ জুবিনদাৰ হেৰিটো, জুবিন ক্ষেত্ৰ বুলি ভাবোঁ, ভালুকপুৰ মানুহ আমি জুবিন ক্ষেত্ৰ বুলি ভাবোঁ। তো জুবিন ক্ষেত্ৰত এতিয়ালৈকে ৰাতিপুৱাৰ পৰা দেখি দেখি একো কৰা নাই। আমি কি ভাবিলোঁ যে নাই, যদি কোনো নকৰে আমি এজ এ হ'ল ভালুকপুৰবাসী ভাবি মই এটা ৰিচন লৈছোঁ, আমি কিয় কৰিব নোৱাৰোঁ, আমি কৰিম। তেনেহ'লে আমি কৰি দিলোঁ। আমি জুবিনদাক গামোচাখন পিন্ধালোঁ, ভাই বন্ধু আছে চবেই, আমি চবেই ধুনীয়াকৈ পিন্ধালোঁ গামোচাখন, পিন্ধাই কিনে ফুল পাতি দিলোঁ। আৰু জুবিনদাৰ যাতে, জুবিনদাটো অমৰ, জুবিনদাৰ মৰা নাই, আমাৰ অন্তৰত জুবিনদাৰ কেতিয়াও মৰা নাই, মৰমৰে। আৰু আমি কেতিয়াও নিবিচাৰোঁ জুবিনদা আমাৰ মাজৰ পৰা গুচি যাওক। কিন্তু এই বস্তুটো হ'ব নালাগে কেতিয়াও। জুবিনৰ মূৰ্তিটো বনাই থলোঁ, তাৰপিছত আমি দায়িত্ব শেষ, সেইটো হ'ব নালাগে। মূৰ্তিটো কোনে বনাইছিল? মূৰ্তিটো কোনে বনাইছিল এইটো আমি কংগ্ৰেছৰ পৰা কোনে বনাইছিল আমি নাজানো, সেইটো আমি নাজানো কোনে বনাইছিল। কিন্তু কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ লগত লাগি আছে। কিন্তু আমি বিচাৰোঁ কি, আমি এজ এ ভালুকপুৰবাসী, যিহেতু আমাৰ ঘৰৰ ঘৰত লাগি আছে, আমাৰ গলিত, তো আমি এইটো বিচাৰোঁ যে জুবিনদাৰ যদি মূৰ্তি লগাইছে তেনে তেওঁক আমি এনেকৈ শ্ৰদ্ধা জনাই থাকিব লাগিব। আজিৰ দিনত যদি সেই বস্তুটো শ্ৰদ্ধা নজনায় আমি কিন্তু মানি ল'ব নোৱাৰোঁ। গতিকে আমি সেই শ্ৰদ্ধাটো আমি দিছোঁ এজ এ ভালুকপুৰ ৰাইজ। এতিয়া কোন আহিছে কোন নাহে মই নাজানো, কিন্তু আমাৰ ভাই বন্ধু প্ৰণৱ আছে, আমাৰ বিকি আছে, আমাৰ এই পাইপং আছে, ইফালে বিজয় আছে, ইফালে আমাৰ দাদা আছে, চবেই আমি জনাইছোঁ শ্ৰদ্ধা জুবিনদাক। জুবিনদাক অপমান কৰা হৈছে তেতিয়া? জুবিনদাক অপমান কৰা হৈছে। যদি বনাইছে মূৰ্তি তেনেহ'লে জুবিনদাক সেইটো মানি ল'ব লাগিব। বিহুৰ দিনত কমচে কম সেইটো গামোচা এখন বা এখন দিব লাগে। যদি দিব পৰা নাই তেওঁলোকে, মূৰ্তিটো বনোৱা কোনো নাছিল তেওঁলোকৰ। নহ'লে দায়িত্ব আমাক দিয়ক, আমি কেনেকৈ চলাম, জুবিনদাৰ কেনেকৈ কৃষ্টি সংস্কৃতি আমি চলাবলৈ আমি চলাম। এই মাত্ৰ দিলোঁ, মানে ৰাতিপুৱাৰ পৰা চাই আছিলোঁ, কোনো নাই, আমি দেখি আছিলোঁ কোনোবা আহিব চাগে, কাৰণ কাষত কংগ্ৰেছৰ অফিচটো লাগি আছে, ইফালে তৰুণ ছাৰ আছে। আমি ভাবিছিলোঁ যে কোনোবা আহিব চাগে, সেইটো ভাবি আছিলোঁ আমি, কিন্তু কোনো নাহিল যেতিয়া কি কৰিম আৰু, উপায় নাই। এজ এ আমাৰ পাৰাত আছে আৰু আমি ভালুকপুৰবাসী মানে আমাৰ কি, আমাৰ সংস্কৃতি কালচাৰ, আমাৰ বিভিন্ন কালচাৰৰ মানুহ, আমি গাৰো, বড়ো, ৰাভা, ইফালে অসমীয়া, বঙালী চব আমি মিলি আছোঁ। ভালুকপুৰখন বেলেগ যে আপোনালোকে গমেই পায়। গোৱালপাৰাবাসী হিচাপে লজ্জিত হ'ব লাগে, কাৰণ জুবিনদাৰ মূৰ্তি চাগে গোৱালপাৰাৰ ক'তো নাই চাগে, না আছে? নাই। তো গোটেই গোৱালপাৰাবাসী হিচাপে আহিব লাগিছিল আজি ইয়াত, কিন্তু কোনো নাহিল। আমি ভালুকপুৰ হিচাপে আমি দিছোঁ। আৰু তাৰ মাজত মই আৰু এটা কথা কওঁ, এটা সৰু কথা, আমি 11 বছৰ বিহু পাতিলোঁ তাত, এখন ফিল্ডত। আজি আমাক এটা কি কাৰণত নিদিয়া আমি নাজানো, মানে কিবা এটা তেওঁলোকৰ বোলে কিবা হৈছে। কিন্তু মই এটা কোশ্চিন তেওঁলোকক কৰিব খোজোঁ, এইটো দেখুৱাব কিন্তু আপোনালোকে, হাইস্কুলখন স্কুল নহয় নেকি? হয়, হাইস্কুলখনটো ডাঙৰ স্কুল, এইখনটো এখন গাৰো স্কুল, তাতে আমাক বিহু পাতিব নিদিয়ে। এই বস্তুটো যদি পাৰে আপোনালোকে দেখুৱাই দিব। এখন গাৰো স্কুল ফিল্ড,
হাইস্কুলটো বহুত ডাঙৰ স্কুল, তাতে কি বিহু পাতিব দিয়ে, আমাক ইয়াত বিহু পাতিব নিদিয়ে, সেইটো কি কথা হ'ল? আৰু জুবিন দা আছে আমাৰ ইয়াত, ভালুকপুঙতে আছে, এওঁলোকৰ দায়িত্ব আছিল। যদি আপোনালোকে বিহু পাতিব আপোনালোকে আহক, তেনেহ'লে জুবিন দাক জনাওক কিবা এটা সম্বৰ্ধনা মোক কিয় নিদিলে, কিয় নকৰিলে। এটা দুখৰ বিষয়, যিহেতু আমাৰ মাজৰ পৰা জুবিন দা নাই, কিন্তু আমাৰ হৃদয়ৰ পৰা জুবিন দা সদায় জীয়াই থাকিব। আৰু আজি আমি গোৱালপাৰাবাসী ৰাইজ হৈ বিৰাট দুখিত, কাৰণ গোৱালপাৰাৰ ভিতৰত এই ভালুকডুবি অঞ্চলত জুবিনৰ প্ৰতিমূৰ্তি আমাৰ ভালুকডুবিতে আছে। আৰু এই প্ৰতিমূৰ্তি স্থাপন কৰিছিলে কোনোবা দলে, এতিয়া যাৰ ইয়াতে ৰাজীৱ ভৱন দল সংগঠনে জুবিনদাৰ প্ৰতিমূৰ্তি স্থাপন কৰিছিলে। কিন্তু যদি প্ৰতিমূৰ্তি স্থাপন কৰিছিলে তেনেহ'লে তাৰ ব্যৱহাৰ সন্মান দিয়া উচিত। সেই সন্মান আমি ৰখি থাকিলোঁ, কিন্তু নহ'ল। আমি সেইকাৰণে এই আবেলি 4:30 বজাত আমি সকলোৱে ওলাই আহি এই সন্মানখিনি জুবিনদাক যাচিলোঁ। ৰাতিপুৱাৰ পৰা জুবিন দা কেনেকৈ আছে? এনেকৈ আছে। এয়াই কৰি মই বক্তব্য সামৰিছোঁ।